আমাৰ আজিৰ আলোচনাৰ যেটো বিষয়বস্তু হৈছে ব্লেকষ্টন আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ সেই বিষয়ে আলোচনা কৰাটো আমাৰ ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এই এপটোত আপুনি ধন বিনিয়োগ কৰিছে নেকি? যদি কৰিছে তেন্তে আপুনি বিপদত। সহজতে ধন ঘটিবলৈ গৈ গাঁঠিৰ ধন হেৰুৱালে অসমৰ ৮ সহস্ৰাধিক লোকে। ৮ সহস্ৰাধিক লোকৰ পৰা লুটি নিলে কোটি কোটি টকা। হয়, আজি আমি আপোনালোকক ক'বলৈ গৈ আছো এটা বিপদজনক এপৰ কথা। আমেৰিকাৰ ব্লেকষ্টন নামৰ এপটোৰে জাল পাতিছে এতিয়া ৰাজ্যত। ব্লেকষ্টন নামৰ শ্বেয়াৰ মাৰ্কেটৰ কোম্পানীৰ নাম আৰু ঠিকনা ব্যৱহাৰ কৰি ভুৱাকৈ ব্লেকষ্টন নাম দি এপছ খুলি প্ৰবঞ্চকৰ দলে লুটি নিলে কোটি কোটি টকা। এই ধন লুটি প্ৰবঞ্চনা কৰা এপটোৰ অসমৰ দায়িত্বত আছিল যোৰহাটৰ বাসনা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঞ্জিত পেগু। তেওঁ গাঁৱে ভূঞে গৈ সভাপতি তথা ৰাইজক এই এপটোত ধন বিনিয়োগৰ বাবে বুজনিও দিছিল। চাওক কেনেদৰে বুজাইছিল এপটোৰ বিষয়ে। আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ আৰু সামাজিক পৰিচালনামূলক কিছুমান কথাৰ মাজত আমাৰ জীৱন পৰিক্ৰমাটো আমি সীমাবদ্ধ কৰি নাৰাখি কিছুমান এনেকুৱা ধৰণৰ ইকনমিক বা এনেকুৱা ধৰণৰ কিছুমান সৃষ্টিমূলক কাম কাজ আমি কেনেকৈ কৰিব পাৰোঁ সেইখিনি আমাৰ বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাবিলাকে ইয়াৰ সংযোগ কৰি পেলাই তেওঁলোকৰ যিটো চিন্তাধাৰা সেইবিলাকক আমি অলপ পৰিৱৰ্তন কৰিব পাৰোঁ বুলি আমি আশা কৰিব পাৰোঁ। আৰু সেইকাৰণে এই ব্যৱস্থাপনাটো ব্লেকষ্টন হৈছে এনেকুৱা ধৰণৰ অন্যতম এক মাধ্যম যাৰ মাধ্যমেদি আমাৰ বিশেষকৈ আমাৰ ৰুৰেল এৰিয়াৰ যিসকল মহিলা, যিটো আমি সদায় কৈ থাকোঁ যে ওমেন এম্পাৱাৰমেণ্ট, মহিলা সবলীকৰণ, আৰু সেই মহিলা সবলীকৰণৰ যিটো ধাৰণা আমি কেৱল তেওঁলোকক ক্ষমতা দিলেই নহ'ব আৰু সেই ক্ষমতাৰ মাধ্যমেদি তেওঁলোকে নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কেনেকৈ হ'ব পাৰি সেই কথাটো খুবেই গুৰুত্বপূৰ্ণ। আৰু সেইবাবে এনেকুৱা ধৰণৰ কিছুমান প্লেটফৰ্ম আমি বাছি ল'ব লাগিব যাৰ যোগেদি আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ, অৰ্থনৈতিকভাৱে সমাজখনৰ বা অৰ্থনৈতিকভাৱে নিজৰ পৰিয়ালটোৰ প্ৰতি আমি দায়বদ্ধতাৰ পৰিচয় দিব পাৰোঁ। আৰু সেইকাৰণে তাৰ অন্যতম এটা শ্ৰেষ্ঠ মাধ্যম হৈছে এই ব্লেকষ্টন নামৰ এই মাধ্যমটোক আমি বাছি ল'ব পাৰোঁ সদ্যহতে। আৰু বহুত এনেকুৱা ধৰণৰ মাধ্যম হয়তো থাকিব পাৰে, কিন্তু আমাৰ আজিৰ আলোচনাৰ যেটো বিষয়বস্তু হৈছে ব্লেকষ্টন আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ সেই বিষয়ে আলোচনা কৰাটো আমাৰ ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু সেইবাবে মই আশা ৰাখিছোঁ যে এই ব্লেকষ্টনৰ মাধ্যমেদি আমাৰ প্ৰত্যেকজন মহিলাই, বিশেষকৈ যিসকল মহিলা আমাৰ এতিয়াও চাকৰিজীৱী নহয়, ঘৰৰ মাজত কিছুমান সদায় এটা ট্ৰেডিশ্যনেল কিছুমান কাম কাজৰ মাজত নিজৰ জীৱনটো সীমাবদ্ধ কৰি ৰাখিছে, তেওঁলোকে অৰ্থনৈতিকভাৱে নিজকে অকণমান স্বাৱলম্বী হৈ সমাজখনৰ প্ৰতি, ৰাষ্ট্ৰখনৰ প্ৰতি, দেশখনৰ প্ৰতি বা নিজৰ পৰিয়ালটোৰ প্ৰতি অকণমান দায়বদ্ধতাৰ যদি পৰিচয় দিব পাৰোঁ তেতিয়াহ'লে মহিলা সবলীকৰণটো আমি তেতিয়াহে এটা পৰিৱেশ, এটা পৰিব্যাপ্ত ৰূপত আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ বুলি আমি ক'ব পাৰোঁ। আৰু সেইকাৰণে এই ব্লেকষ্টন হৈছে তাৰ অন্যতম এটা দিশ। আৰু আপোনালোকৰ সদায় এটা ডাউট থাকে, এটা কুৱেশ্যন মাৰ্ক থাকে যে এই সম্প্ৰতি এই এপছটোত ধন বিনিয়োগ কৰি ধন হেৰুওৱা একাংশ লোকে যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। আৰু তাৰ পাছতে ধন বিনিয়োগকাৰীসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে। আচলতে কি হ'ল, আজি মই ঠিক 20 দিনমানৰ আগত এটা গম পালোঁ, এটা অনলাইন এটা লিংক, যিটো নাম ক্লিক কৰাৰ লগে লগে ব্লেকষ্টন বুলি আহে। তাৰপিছত মোক এজনে দিলে, ৰেফাৰ কৰি দিলে, ক'লে যে এইটোত ইনভেষ্ট কৰিলে পাৰ্চেণ্টেজ ৱাইজ কিছুমান প্লেন আছে, ডেইলি পায় পইচা, ডেইলি পইচা পায়। ধৰক 3.7%, 3.2%, 5%, 4%, ৰিচেণ্টলি আপ টু 8%লৈকে উঠিছে। প্লেনবোৰ সিহঁতি আনি থাকে, আনি চেঞ্জ কৰি গৈ থাকে। এতিয়া সেই এপছ যেতিয়া আমি ক্লিক কৰোঁ, আমাৰ এণ্ড্ৰইড মোবাইলে সেইটো পাৰ্মিশ্যন নিদিয়ে, আমি নিজে পাৰ্মিশ্যনটো অ'কে কৰিব লাগিব। তাৰমানে সেই এপছটো আপোনাৰ হেৰিয়ত নাথাকে, কি কয়, প্লে ষ্ট'ৰত নাথাকে। গতিকে এইটো প্লে ষ্ট'ৰত নাথাকে যেতিয়া আপোনালোকে গম পাইছে এইটো লিগেল নহয়। ঠিক আছে বাৰু, মই জানো এইটো বেয়া বস্তু, তথাপিও টেষ্ট কৰি চাওঁ বুলি চালোঁ। চোৱাৰ পাছত দেখিলোঁ যে এটা এপছ আহিছে, নামটো ব্লেকষ্টন। তেওঁলোকে কৈছে যে ব্লেকষ্টন বুলি অলৰেডি এটা আমেৰিকাত কোম্পানী আছে, মই নিজে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত। ব্লেকষ্টনটোৰ নাম লৈ পেলাই এইটো আহিছে, কিন্তু একচুৱেল ব্লেকষ্টন সেইটো ব্লেকষ্টন নহয়। সেই অৰিজিনেল ব্লেকষ্টনটোৰ যিটো আপোনাৰ আমাৰ ইণ্ডিয়াত যিটো মানে হেৰি আছে, ব্ৰাঞ্চ আছে, সেইটো আছে মুম্বাইত আছে, কি মাৰিন টাৱাৰ এনেকৈ 5th ফ্ল'ৰ। সেই এড্ৰেছটোকে এওঁলোকে কপি কৰিছে, কপি কৰি পেলাই এটা 3-4জন মানে কেইজনমান মানে খুব টেকনিকেলি ষ্ট্ৰং মানুহ আছে লগত,
ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব লাগিব তেওঁলোকে এই গ্ৰুপটো বনাই পেলাই এটা ডাঙৰ স্কেম কৰিছে এতিয়া আমাৰ কথা ক'বলৈ নাই এটা কথা কৈছোঁ আমি যিহেতুতো বাহিৰৰ মানুহতো থাকিব পাৰে কিন্তু কোন আছে আমি ধৰিব নোৱাৰোঁ এওঁলোকৰ লগত এজন মানুহ আছে তেওঁ বৰ্তমান বাহনা মহাবিদ্যালয়ৰ প্ৰবক্তা বুলি গম পাইছোঁ আমি তেওঁৰ নাম ৰঞ্জিত পেগু বুলি তাত আহি গৈছে অ'নাৰ বুলি আহিছে আছাম মানে তেওঁলোকে কি ইউজ কৰিছে টেলিগ্ৰামত যেতিয়া আমি চাইছোঁ বাহিৰৰ সেই মানুহ কেইজনো আছে লগতে তেওঁৰ নামটো আছে ৰঞ্জিত পেগু অ'নাৰ বুলি আছে অ'নাৰ আছাম বুলি আছে এতিয়া চাইছোঁ যিটো অফিচিয়েল গ্ৰুপটোত মানে প্ৰায় 12,000 কিমানটা মেম্বাৰ্ছ আছে মানে ধৰি লওক 12,000 সিমান মানুহে এইটো খুলিলে কিন্তু যিটো আছাম টিমটো আছে কালিলৈকে 7,500 তেনেকুৱা হ'ব নেকি 7,500 মান মানুহ আছে মানে অন্তৰ্ভুক্ত হৈছে এতিয়া চাওক 12,000 ভিতৰত মেক্সিমাম মানুহ অসমৰ বাকীখিনি হয়তো ক'ৰবাৰ হ'ব পাৰে কিন্তু তেওঁলোকৰ টাৰ্গেটটো হৈছে অসম হয় হয়তো এনেকুৱা হ'ব পাৰে দেই ৰঞ্জিত পেগুৱে বস্তুটো তেওঁ ষ্টাৰ্ট কৰিছে তেওঁ মিটিং দি কিছুমান মানে ধৰক গাঁৱে কিছুমান জেগাত মিটিঙো দিছে মিটিং দি পেলাই মানুহক এনেকৈ বুজাইছে ইনভেষ্ট কৰিব লাগে এইটো সেই আমেৰিকাৰ ব্লেকষ্টন কোম্পানীটোৱে তেওঁলোকে আনিছে কিন্তু 200% গেৰাণ্টি সেইটো নহয় মই আজি মেৰাইন যিটো মানে ব্লেকষ্টনৰ সেই মেৰাইন টাৱাৰলৈ ফোন কৰিছিলোঁ তেওঁলোকে কৈছে আমাৰতো তেনেকুৱা কোনো অনলাইন এপছ নাই আমাৰ ব্ৰাঞ্চ হৈছে আমাৰ মানুহে আমেৰিকাত লগায় শ্বেয়াৰ মাৰ্কেটত লগায় কিন্তু সেই কোম্পানীটোৱে আপুনি যদি সঁচাকৈ ইনভেষ্টৰ হয় আপুনি শ্বেয়াৰ মাৰ্কেটত লগাওক আপুনি সেই এপছৰ থ্ৰুৱেদি কিয় লগাইছে মই বেছি ইনভেষ্ট কৰা নাই একদম মিনিমাম এমাউণ্ট মই জাষ্ট টেষ্ট কৰিবৰ কাৰণে লগাইছোঁ তাত প্লেনবিলাক 1,000 টকামানৰ পৰা ষ্টাৰ্ট হৈছে 1,000 1,600 প্লেনবিলাক ষ্টাৰ্ট হৈছে কিমানৰ পৰা শেষ হৈছে 1,29,000 টকা এটা প্লেন 1,29,000 টকাটোত বেছি পাৰ্চেণ্টেজ দিয়া নাই 3.2 মান দিছে কিন্তু তেওঁলোকে লাষ্ট 10 দিনমানৰ পৰা এনেকুৱা প্লেন কিছুমান আনিলে মানে প্ৰত্যেকটো প্লেনৰ লগত কিছুমান এক্সট্ৰা গিফ্ট পায় ৰিচেণ্টলি এটা প্লেন আনিছে আপোনাৰ এটা প্লেনৰ এটা নাম 7,000 টকা কিনিলে আপুনি যদি 6টা কিনে 7,000 টকা যদি আপুনি 6টা কিনে 42,000 টকা মোৰ সেইটোৱে মনত আছে মই সেইকাৰণে কৈছোঁ 42,000 টকা কিনিলে আপুনি এমাহত কিমান পাব জানেনে 3.5 লাখ টকাতকৈও বেছি 1 মাহত 42,000 টকাতে পাই যাব 42,000 টকাতে কিন্তু সেইটো নহয় 42,000 টকা কিন্তু মোৰ মানে পইচাখিনি ইনভেষ্ট কৰিছোঁ কেপিটেলটো ছেভ হৈ আছে 42,000 টকাটো কিন্তু গ'ল আকৌ 42,000 টকাটো গুচি গ'ল কাৰণ প্লেনটো কিনি দিলোঁ ৰিফাণ্ডেবল নহয় এতিয়া মাহে পাৰ ডে 8% নে কিবা 7%কৈ আহি থাকিব তাৰপিছত কিবা গিফ্ট আছে গিফ্টখিনি মিলাই মেলি আপোনাৰ 1 মাহত 3.5 লাখ টকাতকৈ বেছি পাব লাষ্টৰ ফাললৈ তেওঁলোকে এইটো এনেকুৱা ধৰণে কৰি দিলে মানে মাষ্টাৰ মাইণ্ড মানে অলৰেডি যিখিনি মানুহে ইনভেষ্ট কৰিলে তেওঁলোকে আকৌ পইচা ইনভেষ্ট কৰিবৰ কাৰণে এইটো প্লেন আনিলে প্ৰলোভিত কৰিছে বন্ধ কেতিয়া হ'ল মানে আমি যেনে আজি ডেইলি চাওঁ প্ৰফিট বুক কৰোঁ চাওঁ কালি যেতিয়া চাইছোঁ সেই টেলিগ্ৰাম গ্ৰুপটোৰ পৰা যিগৰাকী মাৰ্কেটিং মেনেজাৰ আছিলে RC বৰ্মা বুলি নাম এটা দিছে ধুনীয়া ছোৱালীজনীৰ ফটো এখন দি দিছে সেইবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কোনো মানুহ চানুহ নাই সেইবোৰ হয়তো মানে ৰঞ্জিত পেগুৱে সকলো গম পায় কাৰণ তেওঁ আকৌ এড্ৰেছ পৰ্যন্ত আছে দেই কণ্টেক্ট নাম্বাৰ পৰ্যন্ত আছে এতিয়া চাওক কালি যেতিয়া প্ৰব্লেমটো হৈছে ৰঞ্জিত পেগুৱেও গম পাইছে হ'লনে তাৰ পাছত কি কৰিলে এই RC বৰ্মা বোলাজনীয়ে টেলিগ্ৰামটো ডিলিট কৰি দিলে প্ৰথম ফাৰ্ষ্ট হৈছে ডিলিট কৰি দিলে দিনৰ পৰা কি হ'ল তেওঁলোকে এটা বুদ্ধি কৰে প্ৰত্যেক মাহৰ ডাবুলো দিছে আকৌ কাৰণ মানে একদম লাষ্ট মানে ষ্টক দিব লাগে আৰু মানুহখিনি আৰু কৰি গৈ আছে কালি ফ্ৰী সদায় প্ৰত্যেকটো মাহৰ ফাৰ্ষ্ট বুধবাৰ আৰু ছেকেণ্ড বুধবাৰত পে'মেণ্টটো মানে যদি উইথড্ৰ কৰিলে টেক্স নেকাটে বুলি তেওঁলোকে কৈ থোৱা আছে সেইটো কাৰণে মানুহবিলাক বুধবাৰলৈ ৰখাই থৈ দিছে তাৰপিছত কৰিলে আমি চাইছিলোঁ আমি সোমবাৰমানৰ পৰাই মাৰিছিলোঁ সোমবাৰে উইথড্ৰ হোৱা নাই মঙলবাৰে উইথড্ৰ হোৱা নাই মঙলবাৰে ৰাতি সেই কাহিনীটো সেইটো হৈ গ'ল তাৰপাছত দেখিলোঁ যে RC বৰ্মা একাউণ্ট ডিলিটেড তাৰপিছত ৰঞ্জিত পেগুৱে কি কৰিলে কোনেও মেছেজ কৰিব নোৱাৰা কৰি পেলালে মানে ৰঞ্জিত পেগুলে নহয় সেই গ্ৰুপটোত আগতে চবেই মানে মেছেজ কৰিব পাৰে ডিছকাছ কৰিব পাৰে সেই তেওঁ কৰিলে কোনেও মেছেজ কৰিব নোৱাৰে তাৰপিছত যেতিয়া কমপ্লিটলি বন্ধ হৈ গ'ল আজি ৰাতিপুৱাতো এপছটো নাই এপছটো মানে হেৰি দেখাইছে মানে কৰাপ্টেড যেতিয়া কৰাপ্টেড দেখালে চবেইতো ৰঞ্জিত পেগুলে ইণ্ডিভিজুৱেলি মেছেজ ফোন কৰিবলৈ লাগিলে তেওঁ আকৌ কালি মাজতে এইটো কথাও কৈছে দেই আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে RC মেডামক
মানে মেছেজ কৰক অযথা মোক ফোন মেছেজ কৰি নাথাকিব কিন্তু তাৰ আগত ৰঞ্জিত পেগু তেনেকুৱা নাছিলে হঠাৎ কালিৰ পৰা কালি তেনেকেও মেছেজ বা মানে অকণমান মানে ৰঞ্জিত পেগু অলৰেডি গম পাইছে এতিয়া কথাটো হ'ল কি তাৰপাছত যেতিয়া আজি যিহেতু তেওঁতো গম পাই গ'ল অলৰেডি হেৰি হৈ গ'ল যোৰহাটৰ পৰা ঋতুৰাজ বৰা অসম লাইভ 24 এনভি নিউজ আমাৰ আজিৰ আলোচনাৰ যিহেতু বিষয়বস্তু হৈছে ব্লেকষ্টন আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ সেই বিষয়ে আলোচনা কৰাটো আমাৰ ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য